আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে কিনাৰত আছোঁ। এইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এয়া জলাশয়, মানে এটা বৰ্ডাৰ বুলি ক'ব লাগিব, জীৱ জন্তুবোৰ যাতে পাৰ হৈ নাহে। তো হাতী বা এনেকৈ ধৰণৰ আহে জীৱ জন্তুবোৰ। আৰু এয়া হৈছে বিলপাৰ। মই এই পৰিৱেশটো দেখাইছোঁ, এয়া বিলপাৰ। আৰু ইয়াত জানুৱাৰী ডিচেম্বৰ সেই সময়খিনিত 31 ডিচেম্বৰ বা 1 জানুৱাৰী এই সময়খিনি লোকে লোকাৰণ্য হৈ পৰে। যথেষ্ট মানুহে বনভোজ খাবলৈ আহে। আৰু ইয়াৰ কিনাৰত লাগি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যৰ কথা আপোনালোকক নকলেও হ'ব। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে যি স্বীকৃতি আছে, সমান্তৰালভাৱে বিলপাৰৰ যি সৌন্দৰ্য, ইয়াত নানা প্ৰকাৰৰ চৰাইৰ যি কিৰিলি, দেওহাঁহ, এই সকলোবোৰ আপোনালোকে দেখিবলৈ পাব। ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্যত সঁচাকৈ আপোনালোক আহিবলৈ পালে কিন্তু বলিয়ান হৈ পৰিব। আমি আহি অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আৰু এতিয়া বিয়লিৰ সময়, সূৰ্য ডুবু ডুবু হৈছে, সূৰ্যাস্ত হ'বৰ সময় হৈছে। মোক হয়তো আপোনালোকে স্ক্ৰীণত আন্ধাৰো দেখিছে, তথাপিও মই কিনাৰত চাওক, এয়া আমাৰ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কিনাৰতে জলাশয় আছে আৰু জলাশয়, এইটো সীমা। ইয়াত বিল পাৰত আছোঁ। এয়াই আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাটো। এইখিনি দেখালোঁ, যথেষ্ট ভাল লাগিল। আৰু আপোনালোকো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ আহিলে এই বিল পাৰলৈ আহিব। ইয়াৰ যি নান্দনিক পৰিৱেশ, এই পৰিৱেশে আপোনাকো আপ্লুত কৰিব। থেংক ইউ।